হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক এই মুহূৰ্তত দিব আছে গুৰুত্বপূৰ্ণ খবৰ আজি আমি দেখুৱাম এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন কেনেকৈ লুণ্ঠন কৰিছে আজি জ্বলন্ত তথ্য সহকাৰে এটাকৈ দেখুৱাম কেনেকৈ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰ বৃত্তিৰ ধন লুণ্ঠন কৰিছে কোন প্ৰথমতে আপোনালোকক যদি মই প্ৰশ্ন কৰো প্ৰি মেট্ৰিক সংখ্যালঘু যি ছাত্ৰ বৃত্তিৰ ধন এই ধন কোনসমূহ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই ধন লাভ কৰে নিশ্চয় আপোনালোকে ক'ব মুছলমান সম্প্ৰদায়ৰ যিসকল লোক আছে সংখ্যালঘু লোকসকলে লাভ কৰে এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ধন কিন্তু যদি মই কওঁ এই ধন যদি নাথ বড়ো চৌহান বৰা উপাধি যদি ছাত্ৰ ছাত্ৰীয়ে এই ধন লাভ কৰে তেতিয়া আপুনি মানি ল'ব নেকি কোনো পৰ্যায়ে হয়তো আপুনি এই কথা মানি নলয় কিন্তু ঠিক তেনে ঘটনা সংঘটিত হৈছে এইবাৰ ৰাজ্যৰ এটা প্ৰান্তৰ বিদ্যালয়ত এইখন বিদ্যালয় হৈছে দৰঙৰ আম্বাচকৰ ৰাজাপুখুৰীৰ যি অৰুণোদয় জাতীয় বিদ্যালয় পুনৰ কৈছো অৰুণোদয় জাতীয় বিদ্যালয়ত এইবাৰ নাবুদ নাছৰুদ ঘটনা সংঘটিত হৈছে এইবাৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন লুণ্ঠন কৰিছে এইখন বিদ্যালয়ে ইয়াতে লিখা আছে কোনে হজম কৰিলে ছাত্ৰ বৃত্তিৰ ধন এনেকৈ লিখা আছে এই বিদ্যালয়ে এইখন বিদ্যালয় এতিয়া অন্য সম্প্ৰদায়ৰ লোকক অন্য সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ যি তালিকা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ যি তালিকা এই তালিকাত অন্য সম্প্ৰদায় নাথ বৰা চৌহান বিভিন্ন উপাধিৰ ছাত্ৰ ছাত্ৰীক সোমোৱাই এই বৃহৎ ধন আত্মসাৎ কৰিছে এই বৃহৎ আকাৰৰ ধন বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই এটা নহয় দুটা নহয় প্ৰায় 120 সংখ্যক ছাত্ৰ ছাত্ৰীৰ ধন এনেকৈ আত্মসাৎ কৰিছে যি নেকি প্ৰাপ্য আছিল সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলে এই ধন পাব লাগিছিল কিন্তু সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ মুখৰ আহাৰ কাঢ়ি খাইছে এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষই এতিয়া প্ৰশ্ন হৈছে কাৰ আশীৰ্বাদত কাৰ ছত্ৰছায়াত এনেকৈ দুৰ্নীতিত লিপ্ত হৈছে অৰুণোদয় জাতীয় বিদ্যালয় কৰ্তৃপক্ষ জানি শুনি এই ভুল কৰিছে নেকি এই ভুল জানি শুনি কৰিছে নেকি যদি জানি শুনি ভুল কৰিছে তেন্তে আমি মুখা খুলিম অৰুণোদয় জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ কিয় এনেকৈ ভুল হ'ব কিয় এই ভুল হৈ যাব অন্য সম্প্ৰদায়ৰ লোকে কিয় এই স্কলাৰশ্বিপ পাব যি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন এই ধন কাৰ পকেটত সোমাই আছে কাৰ পকেটত গৰম হৈ আছে এই ধন কাৰ পকেট গৰম কৰিবলৈ এই ধন আত্মসাৎ কৰা হৈ আছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন যি ধন মুছলমান সম্প্ৰদায়ৰ লোকে পাব লাগে যি ধন সংখ্যালঘু ছাত্ৰসকলে পাব লাগে এই ধন এতিয়া পাইছে অন্য কাষ্টৰ অন্য সম্প্ৰদায়ৰ হিন্দু পৰিয়ালৰ লোকে ইয়াতে নাথ বৰা চৌহান তথ্য সহকাৰে কৈছো আপোনালোকে এটা লিষ্ট চাব এই লিষ্টত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব ভালকে যদি চাই ইয়াতে নাথ আছে কৰবাত যদি চৌহান আছে কৰবাত বৰা আছে কৰবাত বড়ো মানুহ আছে তেনেকৈ বিভিন্ন আচলতে হিন্দু পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক এনেকৈ সোমোৱাই দিয়া হৈছে এই দীঘলীয়া তালিকা মিনিমাম প্ৰায় 120 সংখ্যক ছাত্ৰ ছাত্ৰীৰ নাম এনেকৈ সোমাই লোৱা হৈছে আৰু এনেকৈ ভুৱা ছাত্ৰ ছাত্ৰীৰ নাম সোমাই লৈ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষই এই যি তথ্য ওলাই আহিছে যি দীঘলীয়া যি তালিকা ওলাইছে এই তালিকা এজন সচেতন নাগৰিকৰ আত্মীয় তথ্যত এই দুৰ্নীতি ফাদিল হৈছে এই দীঘলীয়া তালিকাখন ফাদিল হৈছে এজন সচেতন নাগৰিকৰ যি আত্মীয়ৰ যি তথ্য আত্মীয় তথ্যত এই দুৰ্নীতি ফাদিল হৈছে এতিয়া প্ৰশ্ন হৈছে কাৰ আশীৰ্বাদত কাৰ ছত্ৰছায়াত অৰুণোদয় জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই এই দুৰ্নীতিত লিপ্ত হৈছে এই দুৰ্নীতি জানি শুনি কৰা হৈছে নেকি নে অজান্তে এই দুৰ্নীতি হৈ গৈছে এতিয়া প্ৰশ্ন লাগে প্ৰশ্ন কৰিছো সেইখন বিদ্যালয়ৰ অৰুণোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক উছমান গনিক আপুনি গম পায়নে এনেকুৱা ধৰণৰ দুৰ্নীতি আপোনাৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ দুৰ্নীতি আপুনি গম পায়নে
যদি আপুনি গম পায় চকু মুদা কুলিৰ ভাও ধৰিছে এই কুলিৰ ভাও আমি আপোনাক ওলাম আপোনাৰ মুখা খুলিম আপুনি কিয় এই লাখ লাখ টকা ছাত্ৰবৃত্তিৰ ধন আপুনি আত্মসাৎ কৰিছে কিয় আপুনি আত্মসাৎ কৰিছে যদি আমি এই বাতৰি যদি আমি মিছা বাতৰি যদি সম্প্ৰচাৰ কৰিছো আমাৰ বিৰুদ্ধে আপোনালোকে কেছ কৰক আমাৰ বিৰুদ্ধে কেছ কৰক এটা এটা তথ্য সহকাৰে আপোনালোকক দেখুৱাইছো ইয়াতে কেনেকে ঘুমাল নাথ বড়ো শৰ্মা উপাধিৰ ছাত্ৰ ছাত্ৰী কেনেকে ঘুমাল কাৰ গাফিলতি আপোনাৰ কি কৰি আছে এইবিলাক যে শিক্ষা বিভাগৰ যে নিয়ম শিক্ষা বিভাগৰ নীতি নিয়ম অনুসৰি এই ধন পাব লাগে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলে এই ধন পাব লাগে কিন্তু এই ধন এতিয়া অন্য হিন্দু পৰিয়াল সম্প্ৰদায়ৰ নাম হুমাই দি বৃহৎ পৰিমাণৰ ধন লাখ লাখ টকা নিজৰ পকেটত হুমাই আপোনালোকে গ্ৰহণ কৰি আছে পকেট আপোনালোকে এই ধন উলিয়াব লাগিব আপোনালোকৰ মুখা খুন খাব লাগিব যেতিয়ালৈকে আপোনালোকৰ মুখা খুন নাখাব তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে এই বাতৰি আমি সম্প্ৰচাৰ কৰি যাম পুনৰ কৈছো এইখন বিদ্যালয় দৰঙৰ আম্বাচকৰ ৰাজাপুখুৰীৰ অৰুণোদয় জাতীয় বিদ্যালয় এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে সংখ্যালঘু ছাত্ৰ ভিত্তিৰ ধন আত্মসাৎ কৰিছে লুণ্ঠন কৰিছে লাখ লাখ টকা লুণ্ঠন কৰিছে লাখ লাখ টকা লুণ্ঠন কৰি নিজৰ পকেটত সোমোৱাই এতিয়া নিজৰ পকেট গৰম কৰিছে এই তথ্য এজন সচেতন নাগৰিকৰ আৰটিআই তথ্য মতে এই দুৰ্নীতি ফাদিল হৈছে সেই আৰটিআই কৰ্মীগৰাকীৰ মন্তব্য আছে কি কৈছে সেই আৰটিআই কৰ্মীগৰাকীয়ে সেই মন্তব্য আপোনালোকক শুনাম কেনেকৈ এইখন বিদ্যালয়ত দুৰ্নীতি সংঘটিত হৈছে এই মুহূৰ্তত যি কৰ্মীগৰাকীৰ যি মন্তব্য আছিলে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো চাই আচৰিত হৈছোঁ যে যোৱা কিছুদিন আগতে আমি আৰটিআই কৰিছিলোঁ এই আৰটিআই তথ্যত যি দেখা পালোঁ যে কিছু দুৰ্নীতি হৈছে কিন্তু তেওঁলোকে তাৰ বিপৰীতে তেওঁলোকে প্ৰেছমিট দি সেই দুৰ্নীতি হোৱা নাই বুলি তেওঁলোকে নস্যাৎ কৰিছে তাৰপিছত মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা আমি কিছু তথ্য আমি পাওঁ এই তথ্যমতে যি দেখা পাইছোঁ যিসকল আমাৰ সনাতনী হিন্দু ধৰ্মৰ লোকসকল আছে তেওঁলোকৰ কিছু ষ্টুডেণ্টে কিছু নহয় ভালেখিনি ষ্টুডেণ্টে তেওঁলোকে মানে মাইনৰিটি স্কলাৰশ্বিপ পোৱা বুলি তাতে দেখাইছে দুই এজন ছাত্ৰ ছাত্ৰীক আমি সুধিছিলোঁ ব্যক্তিগতভাৱে সোধাৰ পিছত তেওঁলোকে পোৱা নাই বুলি কৈছে ইয়াৰ উপৰিও কিছুমান যিসকল এইখন বিদ্যালয়ত পঢ়া নাই আজিৰ পৰা প্ৰায় 15 বছৰ 20 বছৰ আগতে মেট্ৰিক পাছ কৰিছে তেওঁলোকে পোৱা বুলি দেখাইছে গতিকে আপোনালোকৰ মাধ্যমেদি মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে বিষয়টোৰ ওপৰত নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু যি তথ্য পাইছোঁ মাইনৰিটি বৰ্ডৰ পৰাই দিছে ইয়াতে মানে যিটো শুদ্ধ সেই তথ্যখিনি আমি ইতিমধ্যে পাইছোঁ গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ মই অনুৰোধ জনাম যিখিনি ঘোটালা কৰিছে এই টকাখিনি তেওঁলোকে যাতে ৰিফাণ্ড কৰে তাৰে দাবী জনাইছোঁ যি দেখা পাইছোঁ দুটা বছৰত 18-19 আৰু 19-20 বৰ্ষৰ প্ৰায় 6-7 লাখ টকা হ'ব গোটেইখিনি মিলাই বেছি হ'ব আপোনাৰ 2011-12 পৰা যদি দেখা যায় 2023 বৰ্ষত বহুত টকা হৈ যাব তাত গতিকে ইমান ডাঙৰ এটা দুৰ্নীতি হৈছে গতিকে আপোনালোকৰ মাধ্যমেদি মই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যাতে এখন বিদ্যালয়ৰ ওপৰত তদন্ত ঘোষণা কৰে আৰু যেহেতু CIDয়ে ইনকুৱাৰী কৰা বুলি ইতিমধ্যে আপোনালোকৰ মাধ্যমেদি শুনাও পাইছোঁ কিছুমান স্কুলত এখন স্কুলকো সাঙুৰি লৈ যাতে ইনকুৱাৰীটো আৰম্ভ কৰে হিন্দু ধৰ্মৰ মানুহে মানে খ্ৰীষ্টান ধৰ্মৰ লোকে যেটা আপুনি ক'ব বিচাৰিছে খ্ৰীষ্টানৰ আগ্ৰাসন হৈছে নাই তেনেকুৱাটো আমাৰ অঞ্চলত তেনেকুৱা দেখা নাই কিন্তু তেওঁলোকে হয়তো লিখিছে খ্ৰীষ্টান বুলি দিয়াৰ পিছত যাতে মাইনৰিটি হয় কাৰণ খ্ৰীষ্টান বুলি দিয়াৰ লগে লগে সংখ্যালঘুত পৰিণত হয় আৰু সেই সংখ্যালঘু বনাই তেওঁলোকে সেই ধনখিনি আত্মসাৎ কৰাৰ এটা আমাৰ সন্দেহ হৈছে নোডেল অফিচাৰ আছে নোডেল অফিচাৰজনক মই চিনিয়ে পাওঁ সেইটো এইখন বিদ্যালয়ৰ লগত কোনো যোগাযোগে নাই তাতে নোডেল অফিচাৰ যিগৰাকী ফোন নম্বৰ মই দেখা পালোঁ তাক মই ফোন কৰিছোঁ কিবা তেওঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতহে কাম কৰে এইখন বিদ্যালয়ৰ লগত তাৰ কোনো যোগাযোগে নাই তাৰ সম্পৰ্কই নাই